মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মানুহজন কেনেকুৱা আজি মই মুখা খুলি দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে গম পাব মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মুখা খুলি দিম। আজি যোৱা ৰাতি একদম তামাম বৰষুণ দিলে, একদম পানী একদম পূৰা আহি গ'ল। চাই লওক, এতিয়া মই আহি আছোঁ পথাৰলৈ। চাই লওক, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই A to Z কথাখিনি কৈ আছোঁ। ভিডিঅ'টো কিন্তু চাই নাথাকিলে একো গম নাপাব, ভিডিঅ'টো চাই থাকিলেহে গম পাব, সেইকাৰণে অনুৰোধ কৰিছোঁ। চাই লওক, মই পথাৰলৈ আহিছোঁ। পথাৰৰ পৰিৱেশটো আপোনালোকক অলপমান দেখুৱাই দিছোঁ। চাই লওক, মজা সুন্দৰ পৰিৱেশ। সেয়া চাই লওক, ঘাঁহ, এই ঘাঁহখিনি একদম গৰুক কাটি দিব লাগে, একদম বেয়া দবাব। চাই লওক না, কেনেকুৱা খাতৰা হৈ আছে। চাই লওক, আৰু এইখিনি চাওক না, এইখিনিতো পুৰা মজাকৈ ওলাই আছে। এইখিনি চাই লওক, এনে একদম পূৰা গৰুৱে পালে বেয়া দবাব হয়। চাই লওক, ৰ'ব কৈ আছোঁ আপোনালোকক। আচলতে মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ আজি মই মুখা খুলি দিম বুলি কৈছোঁ নহয়, খুলি দিম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মানুহজন কেনেকুৱা হয় মই জানো, যেনিবা মই গোটেই সম্পূৰ্ণ কথাখিনি জানো। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ কেনেকুৱা মই সম্পূৰ্ণ কথাখিনি জানো। মুখাখন খুলি দিম আৰু মুখাখন খুলি দিয়াৰ পাছতহে আপোনালোকে আচৰিত হ'ব, আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব, অ' এনেকুৱাহে নেকি? হয়, মই কৈ দিম বুলি কৈছোঁ নহয়, কৈ দিমেই। মই কওঁ না, মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। নাই, মই কালৈ ভয় নকৰোঁ। আচলতে মোৰ কোনো ডিগ্ৰী নাই বাৰু, ঠিক আছে, মোৰ কোনো ডিগ্ৰী নাই, না মই সাংবাদিক হয়, না মই উকিল হয়, না মই বুদ্ধিজীৱী হয়, মই মানে একোৱেই নহয়। মই এটা খেতি কৰা ল'ৰা। মোক পাহাৰৰ কিনাৰত আপোনালোকক দেখুৱাই দিছোঁ। এখন চাই লওক, এখন পাহাৰ দেখিছেতো, তো এই পাহাৰখনৰ কিনাৰতে মোৰ ঘৰ। চাই লওক, দেখাই দিছোঁ। ছবিয়ে কেতিয়াও মিছা কথা নকয়, ছবিয়ে সত্য কথা কয়, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, সেইখন পাহাৰ, চাই লওক, সেইখন পাহাৰ, তো সেই পাহাৰখনৰ ওচৰতে, মানে পাহাৰখন এটা পাহাৰ কিনাৰত মোৰ ঘৰ। চাই লওক, দেখুৱাই দিছোঁ আপোনালোকক, দেখিলে। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আচলতে কেনেকুৱা। তাৰ মানে মুখাখন খোলা আগতে, তাৰ আগতে মই এটা কথা আপোনালোকক সুধি ল'ব বিচাৰিছোঁ দেই। 2024 চনত বিধানসভা, ঠিক আছে, নিৰ্বাচনটো পাইছেহি আৰু বেছিদিন নাই। তো আপোনালোকক সুধিব বিচাৰিছোঁ, 2024 চনত মুখ্যমন্ত্ৰী কোন হ'ব পাৰে বাৰু? মানে কোন হ'ব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মুখ্যমন্ত্ৰী হ'বনে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব? আপোনালোকৰ মনে কি কয় কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। তো মই আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ, আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মুখাখন খুলিব বিচাৰিছোঁ। তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ ইমানেই এজন ভাল মানুহ নহয়, মানে ভাষাৰে বুজাই ক'ব নোৱাৰোঁ, ইমান এজন ভাল মানুহ। আচলতে মই এইটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মুখাখন খুলিব বিচাৰিছোঁ। আচলতে মই মানে বহুত ভাল পাওঁ, বিশেষকৈ মই ভাল পাওঁ, আৰু ভাল পোৱাৰ কাৰণে মই কেলেনো ভাল পাওঁ, কিয়নো ভাল পাওঁ, সেইকাৰণে মই মুখাখন খুলিব বিচাৰিছোঁ দেই। প্ৰথম কথা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে, ঠিক আছে, সকলো মানুহৰ লগতে মিলি যাব পাৰে। আপোনালোকে মন কৰিব, সৰু ল'ৰাৰ লগত সৰু হৈ যায়, ডাঙৰ মানুহৰ লগত ডাঙৰ মানুহ হৈ যায়, বয়োজ্যেষ্ঠ মানুহৰ লগত মানে বুঢ়া বুঢ়ীৰ লগত বুঢ়া বুঢ়ী হৈ যায়, মানে একদম মিলি পৰে, ঠিক আছে। তো সেইকাৰণে মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মোৰ বহুত ভাল লাগে। তো মই ভোটটো বাৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকেই দিম বাৰু, আগতো দি আহিছোঁ, মই দিমেই। কাৰণ কেলৈ, মইতো ভাল পাওঁ ন, ভাল পোৱা মানুহজনক দিমেই আৰু। মই এইটো আপোনালোকক কৈ পিনে মইতো মানে যেন আপোনালোকে এনেকুৱা এটা কৰক বুলি মই এইটো কাৰণে ভিডিঅ'টো বনোৱা নাই কিন্তু দেই, কিন্তু মই ভাল পাওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক। মই ভাল পাওঁ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আচলতে কিবা এটা ভাল লাগে মানুহজনক। এতিয়া কিছুমানে এতিয়া মোক বেয়া বেয়া কমেণ্ট কৰিব, তোক কিমান পইচা দিলে ঐ, হিমন্ত মামাই তোক কিমান পইচা দিলে বুলি ক'ব। আৰে বাবা, মোক 1 টকা পইচা দিয়া নাই। মই মানুহজনক ভাল পাওঁ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কথা মই কমেই। মই মানুহজনক ভাল পাওঁ বে, কিবা এটা ভাল লাগে, এইটো কাৰণে ভাল। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কৰিম বুলি কয় নহয়, কামটো কৰিহে এৰে। কিন্তু আপোনালোকে গম পাইছে নহয়, কিমান বেদখলকাৰীক, ঠিক আছে, আমাৰ বনাঞ্চলবিলাক মানে বাংলাদেশী মিয়াই গোটেই আমাৰ অসমৰ ভূমিবিলাক মানে লৈ লৈছিল ন। তো সেইটো কাৰণে সেই সকলক খেদন দিছে, কৰিম বুলি কৈছিলে, এইটো কৰি দেখালে। কোনজন মুখ্যমন্ত্ৰীৰ দিনত এই
বাংলাদেশী মিয়াসকলক খেদিছিলে, যি আমাৰ বনাঞ্চলবিলাক সিহঁতে দখল কৰি ৰাখি থৈছিল। কোনজন মুখ্যমন্ত্ৰীৰ দিনত খেদিছিলে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাওকচোন, জনাওক। তো সেইটো কাৰণে মোৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মোৰ সেইটো কাৰণে বহুত ভাল লাগে। মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আচলতে মুখ্যমন্ত্ৰী আমাক মামাক লাগে দেই। আপোনালোকে কি কয়? যদি আপোনালোকে মুখ্যমন্ত্ৰী মামাক যদি বিচাৰে, এই ভিডিঅ'টো তামাম শ্বেয়াৰ হ'ব লাগিব দেই, তামাম শ্বেয়াৰ হ'ব লাগিব। আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। মই মানে মামাক বহুত ভাল পাওঁ দেই, সঁচা কথা কৈছোঁ। মই মানে বুজি নাপাওঁ মানে কিয় ভাল পাওঁ, বহুত ভাল পাওঁ। আচলতে মই চৰকাৰৰ পৰা আজিলৈকে একো এডাল বস্তু পোৱা নাই আৰু, কিন্তু হ'লেও মই বহুত ভাল পাওঁ। কাৰণ কেলৈ মোক দিয়া নাই, মোৰ দৰে বহুতো নথকা মানুহক দিছে, ঠিক আছে, ৰাস্তা পদূলি বনাই দিছে, খোৱা পানী যোগান ধৰি দিছে, বহুত ভাল ভাল কাম কৰিছে। সেইটো কাৰণে মই সেইবিলাক মোৰ মতলব নাই। মই নিজে কৰ্ম কৰিম না, নিজে কৰ্ম কৰি নিজে পইচা চইচা উপাৰ্জন কৰি নিজে চলিম, ঠিক আছে। সেইটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক বহুত ভাল লাগে। আইঅ' হাতখন বিষাই গৈছে দেই, মানে ষ্টেণ্ড চিষ্টেণ্ড একোডাল নাই মোৰ ভিডিঅ' বনাবলৈ। মই বোলো পথাৰলৈ যাওঁচোন, আৰু পথাৰলৈ যাওঁতে বোলো ভিডিঅ' এটা কৰোঁচোন। আৰু চাই লওক এয়া পানী আহিছে, যোৱা ৰাতি মানে বৰ বেয়া ডাঙৰ বৰষুণ দিলে, কাৰেণ্টৰ হয় ৱাৰ চাৰ গোটেই ছিগি গ'ল। তাৰপিছত সেই গছ এজোপা হয় ইয়াত লুট খাই পৰিলে, আপোনালোকক জুম কৰি দেখাইছোঁ দেই। চাই এইটো আমাৰ ঘৰটো, গছ এজোপা লুট খাই পৰিলে, তাৰপিছত হয় গছজোপা দলি দিলোঁ, চাই লওক তেনেকুৱা। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই, ধান নিচিনা এইখিনি ৰোৱাখিনি কিমান ওখ হৈ আহিলে, কিমান সুন্দৰ হৈ আহিলে চাওক, চাই লওক কেনেকুৱা মজা হৈ আহিলে। ইয়াত গম পাইছে না আপোনালোকে, ইয়াত সাৰ চাৰ একোডাল দিয়া নহয় আকৌ দেই, সাৰ চাৰ একোৱে নিদিয়ে আকৌ। ইয়াত সাৰ দিলে মানে ধানটো মানে নেলাগিব, উৰি যায় হয়। ইয়াত সাৰ চাৰ একোৱে নিদিয়ে, তো বিনা সাৰতে কেনেকুৱা মজা ধান হৈছে চাওক। ইয়াত মানে আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো, ইয়াত মানে ৰোৱাত কোনেও সাৰ প্ৰয়োগ নকৰে হয়। দেখুৱাইছোঁ আপোনালোকে চাওক, ইয়াত মানে কোনেও সাৰ প্ৰয়োগ নকৰেই। এইফালে যাওঁ ৰ'ব, আপোনালোকক দেখুৱাইছোঁ দেই। ইয়াত চাওক না কেনেকুৱা মচমচীয়া ক'লা ক'লা হৈ আছে, এই দেখিছে নাই কেনেকুৱা মচমচীয়া ক'লা হৈ আছে। কিবা এটা ভাল লাগে। মই মানে এনেকৈ সন্ধিয়া ওপৰত ওলাই আহোঁ পথাৰলৈ, চাই লওক কিবা এটা এনেই ভাল লাগে। যিহেতুকে খেতি কৰা ল'ৰা নহয় জানো, মই খেতি কৰোঁ, খেতিটো মেইন হয়। চাই লওক কিবা এটা ভাল লাগে, আপোনালোকক দেখুৱাইছোঁ দেই। চাই লওক কেনেকুৱা মজা হৈছে, দেখিছে নাই, দেখিছে নাই গোচাটো চাওক না কেনেকুৱা ডাঙৰ ডাঙৰ গোচাটো চাওক। এইফালে চাওক না গোচাটো চাওক, দেখিছে কেনেকুৱা ডবল ডবল। আচলতে ভিডিঅ'টো এয়াই আছিল যেন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ মানুহজন বহুত ভাল। আচলতে কিবা এটা ভাল লাগে, মই সেইটো কাৰণে ভিডিঅ'টো বনাই দিছোঁ। তো এতিয়া একাংশই মোক বেয়া কমেণ্ট কৰিব, তোক কিমান পইচা দিলে, কি পইচা দিলে, আমুক তামুক। মই আচলতে এটকা পইচা দিয়া নাই, মই পইচাৰ কাৰণে ভিডিঅ' বনোৱা নাই, মোক পইচা নালাগে। তো মই মানুহজনক ভাল পাওঁ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ, চাই লওক। আৰু আপোনালোকক এটা বস্তু দেখাম দেই, এই যেন দেখিছে ইয়াত চেপা পাতিলে মানে মাছ পুৰা লাগে ইয়াত, চাই লওক। ইয়াত যদি চেপা পাতে নহয় ন, একদম বহুত মাছ লাগে ইয়াত, চাই লওক। সৰু সৰু মাছটো খাবলৈও ভাল লাগে হয়। আৰু ইয়াত চাওক ইয়াত যদি পাতি দিয়ে নহয় ন, মাছ বহুত লাগে হয়। চাই লওক কেনেকুৱা মজা, পৰিৱেশটো দেখাই দিছোঁ, চাই লওক। এখন পাহাৰ হয়। আচলতে মোৰ এইটো কাৰণে বহুত ভাল লাগে দেই, আমি ৰাতিপুৱা শুই উঠিয়ে প্ৰাকৃতিক দৃশ্য দেখোঁ, ৰাতিপুৱা শুই উঠিয়ে বেলি উদয় হোৱা দেখোঁ, কিমান ভাল লাগে। মানে বহুত সৌভাগ্যক্ৰমেহে ইয়াত মই জন্মগ্ৰহণ কৰিছোঁ যেন পাহাৰৰ কিনাৰত, মানে বহুত ভাল লাগে। নিজকে গৌৰৱান্বিত কৰোঁ, মানে গৌৰৱ কৰোঁ নিজকে, বহুত ভাল লাগে হয়। বোলে ইয়াত চেপা পাতি থৈছে, নাই পতা, চাই লওক। এই যেন এইখন বাঁহৰ যেন এখন দি থৈছে, দেখিছে নাই, এইখন যদি দি নথয় নহয় ন, সেইটো খহি যায়, সেইখন দি থৈ দিয়া আছে, দেখিলে। তো ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। মই ঘৰলৈ যাওঁ, মানে সন্ধিয়া হৈ আহিলেতো, মই ঘৰলৈ যাওঁ। তো ভিডিঅ'টো ইমানখিনি আছিল। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।